নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকক আজি দেখুৱাবলৈ বিচাৰিছোঁ এগৰাকী 60 বছৰীয়া বৃদ্ধাৰ জীৱন গাথা। আচলতে এই জীৱন গাথা আচলতে পয়া লগা এখন ছবি বুলি ক'ব লাগিব, কিয়নো গৰু গোহালি সদৃশ এটি গৃহত ৰজনী কটাইছে এগৰাকী 60 বছৰ ঊৰ্ধৰ এগৰাকী বিশেষ ব্যক্তি অৰ্থাৎ এগৰাকী বৃদ্ধাই। কিয়নো গোহালি সদৃশ পৰিৱেশত দিনে ৰাতিয়ে কি ধৰণে এই ধৰণে ৰজনী কটাব লগা হৈছে। মোৰ সতীৰ্থ দেখুৱাইছে এয়া হৈছে চৌপাশ। আপুনি এয়া আচলতে যদি আপুনি গৰু গোহালি বুলি ভাবে তেতিয়াহ'লে সেয়া ভুল ভবা হ'ব, কিয়নো ইয়াতে এগৰাকী বৃদ্ধাই ইতিমধ্যে ৰজনী কটাইছে। কিয়নো এই যি বাসগৃহ আচলতে এয়া বাসগৃহ আচলতে মানুহ থকাৰ উপযোগী হয় নে নহয় এই ছবিয়ে আপোনালোকক প্ৰমাণ কৰি দেখুৱাব। এই ধৰণে টিংবিলাক চাওক, ঘৰৰ বেৰ চাওক, আপুনি কাৰেণ্টৰ এইটো সম্ভৱ মিটাৰ হ'ব, হয়তো ইয়াত ঢাকি ৰাখিছে এই ধৰণে। আৰু এয়া গছৰ তলত এই ধৰণে টিং আৰু এইফালে গৰু ছাগলী সকলো থাকে। আৰু এয়া হৈছে বৰ্তমান ইয়াৰ চৌপাশ। এগৰাকী বৃদ্ধই এই ধৰণে ৰজনী কটাব লগা হৈছে, যি সময়ত উন্নয়নৰ কথা কোৱা চৰকাৰে অৰ্থাৎ এই বৃদ্ধাগৰাকীক কি ধৰণে আচলতে আঁচনিয়ে যাতে কোনো ধৰণৰ আঁচনি ইতিমধ্যে এতিয়ালৈকে ঢুকি পোৱা নাই, সেয়া এক আচৰিত ঘটনা বুলি ক'ব লাগিব। ঘৰৰ মুধচ ইতিমধ্যে এয়া টিং যিবিলাক আছে টিংবিলাক পচি গৈছে। আৰু ইয়াৰ ওপৰেদি আমি দেখুৱাই আছো, সতীৰ্থ দেখুৱাইছে ইয়াৰ এই টিঙৰ ফুটাইদি বৰষুণ যেতিয়া এজাক বৰষুণ আহে হয়তো টিংখিনি উৰুৱাই নিয়াৰ সম্ভাৱনা আছে। বাঁহ ফাটি গৈছে। বাঁহ যিবিলাক ঘৰৰ যি টিংবিলাক ৰাখি থকা টিংবিলাক যি ধৰি ৰখা এই বাঁহ, মোৰ সতীৰ্থই দেখুৱাইছে এইসমূহ বাঁহ ইতিমধ্যে পচি গৈছে। হয়তো এজাক ধুমুহা বতাহ যদি আহে, ইয়াত আহে, এই বাঁহডাল যদি ভাঙি পৰে এই প্ৰজাটোৱে ইতিমধ্যে ভাঙি পৰিব। মই অকণমান সতীৰ্থ দেখুৱাব, অকণমান ভিতৰলৈ সোমাই আহিম। আচলতে ইয়াত মানুহ থকাৰ উপযোগী হয় নে নহয় সেয়া আপোনালোকৰ ছবিয়ে ক'ব। আমি ভিতৰলৈ সোমাই যাম। আৰু এইফালে চাওক, এয়া হৈছে আচলতে বৃদ্ধাগৰাকী এখেতে হৈছে। আৰু এয়া হৈছে ঘৰৰ বৰ্তমান পৰিৱেশ। এখন জুহাল আছে, এইখন জুহালতেই এয়া চাওক, এইফালে ওপৰৰ পৰা পানী পৰি থাকে আৰু এইখন জুহালতে তেওঁ ইয়াতে যি খোৱা লোৱা সকলোখিনি ইয়াতে কাম কৰে। আৰু এইফালে হৈছে তেওঁৰ বিচনা মানে কেনেকুৱা ধৰণৰ বিচনা আপোনালোকে সেয়া চাওক, ঘৰৰ পৰিৱেশ। এইফালে গোটেই আকাশ যি তৰা গণিব পৰা আচলতে পৰিৱেশ, ইয়াতে আকাশৰ পৰা ধুনীয়াকে তেওঁ দেখিব পাৰে। আৰু এয়া হৈছে বৰ্তমান ঘৰৰ যি পৰিৱেশ, মানে এফাল যদি ঘৰখনৰ যদি এফাল আছে আনফাল ঘৰখনৰ নাই। আৰু এইখন বিচনা, যিখন বিচনাত তেওঁ ৰাতি তেওঁলোকে ইয়াত থাকে, আৰু এইখন বিচনা কি ধৰণৰ বিচনা আপুনি চাওক। এখন বিচনাত এই ধৰণে তেওঁ অকলে এতিয়া থাকিব লগা হৈছে, ৰজনী কটাইছে। কিয় এইগৰাকী বৃদ্ধাৰ যি জীৱনৰ যি কৰুণ গাথা, য'ত এই ধৰণে এক গৰু গোহালি সদৃশ এক পৰিৱেশত তেওঁ জীৱন নিয়াব লগা হৈছে, কিয় চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নাপায়, সেয়াও এক ৰহস্যজনক কথা। আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ পোনপ্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিছো। মাজনী মুদৈ। আপুনি যে ইয়াত অকলে থাকে? আপুনি অকলে থাকো। আপোনাৰ ল'ৰা কেতিয়াবা আহে, কেতিয়াবা নাহে, থাকো আৰু। কেইটা ল'ৰা আপোনাৰ? ল'ৰা দুটা, এটা আহে নাহেই, এটা ধৰি তাত থাকে। এটা অকণমান স্বাস্থ্য ভাল নহয়, সৰুটো ল'ৰা আমি যিমান দূৰ জানো অকণমান স্বাস্থ্য অকণমান ভাল নহয়। আৰু এই ধৰণে আপুনি এতিয়া আজি কিমান দিন ধৰি এনেকে থাকিব লগা হৈছে? মই এতিয়া ঘৰতো নাই। চৰকাৰৰ আঁচনি কি পাইছে আপুনি? একোৱে পোৱা নাই। চাউলটোহে দিয়া 5 কেজি। ৰেচন কাৰ্ডখন আছে আপোনাৰ? ৰেচন কাৰ্ডটোহে, চাউল টিউবৱেল নাই, লোকৰ পুখুৰীত পানী আনি। খোৱা পানী আপোনাৰ অসুবিধা? খোৱা পানী নাই, বেলেগৰ টিউবৱেলৰ পৰা পানী আহে? খোৱা পানী নাই, বেলেগৰ পৰা টিউবৱেলৰ পানী আনি। তাৰপৰা একো মই কি কৰিম, তাকে আনি পেলাই খাওঁ। এতিয়া যদি ৰাতি এজাক বৰষুণ আহে বা ধুমুহা বতাহ আহে, মই শুই থাকো। এতিয়া কি কৰিম, বৰষুণ গাতে পৰি থাকে। এতিয়া ইয়াত কোনোবা চৰকাৰৰ মানুহ আহিছিল নে? আমাৰ বিষয়ববীয়া কোনো কৰ্তৃপক্ষ আহিছিল? আজিলৈকে কোনো খবৰ লোৱা নাই। পঞ্চায়তলৈ যদি এটা গৃহ পাব লাগে পঞ্চায়তৰ ফালৰ পৰা, আপুনি পঞ্চায়তত সেই যি চৰকাৰৰ যি বিনামূলীয়া এটা গৃহ আছে, সেই গৃহৰ বিষয়ে আপুনি গম পাই নাই বা আপুনি আবেদন কৰিছিলে নে সেই বিষয়ে? কৰিছিলে। কি কয় পঞ্চায়তত, কি কয়? আপোনাক কি ধমকি দিয়ে নেকি? ধমকি দিয়ে। কোনে কয়? কি নাম পঞ্চায়তৰ মানুহগৰাকী? চিনি নাপায়। আপুনি ইমান কেইবাৰ এতিয়ালৈকে আবেদন কৰিলে? কিমান বছৰ হ'ল? প্ৰত্যেকবাৰ গৈয়ে থাকো। মই চবতে গৈছো।
এই ভাষ্য আচলতে চাবলগীয়া, কিন্তু পঞ্চায়তত তেওঁ কেইবাবাৰো ইতিমধ্যে তেওঁ সেই আবেদন অনুনয় বিনুনয় কৰিছে আৰু এগৰাকী 60ৰ ঊৰ্ধ্ব ব্যক্তি তেওঁক ধমকি দি আচলতে পঞ্চায়তৰ গৃহৰ পৰা ইতিমধ্যে আঁতৰি পঠোৱা হয়। আৰু বৰ্তমান মই যিটো পৰিৱেশত আছো, এই পৰিৱেশত আচলতে যি যোৰহাটৰ যি ঢেকৰগোহা ব্লকৰ নাতিদুৰৈত, অৰ্থাৎ ঢেকৰগোহা ব্লকৰ পৰা যি প্ৰায় 2 পৰা 3 কিলোমিটাৰ ভিতৰতেই থকা এই বাসগৃহতে ইতিমধ্যে তেওঁলোকে এই ধৰণে কটাইছে। আৰু ইতিমধ্যে যি চৰকাৰী যি ৰাস্তা আচলতে সেই ৰাস্তাৰ কাষতেই, আৰু আচৰিত এটা দুখ লগা পয়া লগা বুলি ক'ব লাগিব, কিয়নো এই পঞ্চায়তৰ তেওঁলোকে কিয় ধমকি দি আচলতে এই বৃদ্ধাগৰাকীক আঁতৰি পঠায়। ব্লক যি ওচৰত নাতিদূৰত থকা যি ব্লকৰ বিষয়ববী আছে, তেওঁলোকে কিয় চকু নকৰিলে এইগৰাকী বৃদ্ধাৰ ঘৰে। আমাৰ লগত আছে সমৰ কলাবিদ বাসৱ ডাঙৰীয়া আছে, বাসৱ দাৰ পৰা মই জানিম গোটেই তথ্যখিনি। আপুনি ইতিমধ্যে আপুনিও আহিছে এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে, কি ক'ব আচলতে ইয়াত এগৰাকী বৃদ্ধা থকাৰ উপযোগী বুলি ভাবেনে মানুহ থকা বুলি? নমস্কাৰ। প্ৰথমতে আমাৰ এনি বাৰুদলৈ মোৰ শুভেচ্ছা থাকিল, আৰু এনেকুৱা ছবি এখন দেখুৱাৰ কাৰণে। মই আচলতে এই বিষয়টো লৈ পেলাই আজিৰ পৰা ঠিক 4 দিনৰ আগতে মই গম পাইছিলোঁ মোৰ ভাতৃস্বৰূপ প্ৰশান্ত গায়নৰ পৰা। আৰু সঁচাকৈ মই সেই নিউজটো পঢ়ি পেলাই মোৰ যথেষ্টখিনি দুখ লাগিছিলে। আৰু সেই অনুপাতত মই মোৰ ভাতৃস্বৰূপ কেইবাজনৰ লগতো মই এইটো বিষয় লৈ কথা পাতিছিলোঁ। আমি যাতে এই আইতাগৰাকীৰ ঘৰখন আমি অকণমান তেওঁ থাকিব পৰাকৈ আমি সুবিধা কৰি দিব পাৰোঁ। আৰু সেইকাৰণেই মই আজিৰ দিনটোত এই ঘৰখনলৈ আহিলোঁ, আইতাগৰাকীক মই লগ পালোঁ। মই আশা কৰিছোঁ যাতে আপোনালোকে আইতাগৰাকীক অকণমান সহায় কৰিব বুলি। আৰু লগতে মোৰ লগত আৰু কেইবাজনো মোৰ ভাতৃ আছে, তেওঁলোক 2জন মানে মোৰ লগত কণ্টেক্ট কৰিছে, বিশ্বজিৎ শৰ্মা আৰু সুৰজিৎ বৰা নামৰ। তেওঁলোকেও সহায় আগবঢ়াম বুলি কৈছে। আৰু এনেকুৱা ছবি এখন দেখুৱাৰ কাৰণে মই আচলতে এই বিষয়টো লৈ পেলাই আজিৰ পৰা ঠিক 4 দিনৰ আগতে মই গম পাইছিলোঁ মোৰ ভাতৃস্বৰূপ প্ৰশান্ত গায়নৰ পৰা। আৰু সঁচাকৈ মই সেই নিউজটো পঢ়ি পেলাই মোৰ যথেষ্টখিনি দুখ লাগিছিলে। আৰু সেই অনুপাতত মই মোৰ ভাতৃস্বৰূপ কেইবাজনৰ লগতো মই এইটো বিষয় লৈ কথা পাতিছিলোঁ। আমি যাতে এই আইতাগৰাকীৰ ঘৰখন আমি অকণমান তেওঁ থাকিব পৰাকৈ আমি সুবিধা কৰি দিব পাৰোঁ। আৰু সেইকাৰণেই মই আজিৰ দিনটোত এই ঘৰখনলৈ আহিলোঁ, আইতাগৰাকীক মই লগ পালোঁ। মই আশা কৰিছোঁ যাতে আপোনালোকে আইতাগৰাকীক অকণমান সহায় কৰিব বুলি। আৰু লগতে মোৰ লগত আৰু কেইবাজনো মোৰ ভাতৃ আছে, তেওঁলোক 2জন মানে মোৰ লগত কণ্টেক্ট কৰিছে, বিশ্বজিৎ শৰ্মা আৰু সুৰজিৎ বৰা নামৰ। তেওঁলোকেও সহায় আগবঢ়াম বুলি কৈছে। আশা কৰিছোঁ আগন্তুক দিনত আইতাই ভাল এখন ঘৰত থাকিবলৈ পাব। ধন্যবাদ। নিশ্চয় ক'ব লাগিব যে ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো বিভিন্ন সময়ত যে সমাজৰ কাৰণে মাত মাতি অহা, বিভিন্ন কাৰণে সমাজৰ ক্ষেত্ৰত সহায় কৰি আগবঢ়া এই বাসৱ ডাঙৰীয়া ইতিমধ্যে কেইবাজনো সতীৰ্থৰ লগত লৈ ঘৰখন যিমান পাৰে নিজৰ ব্যক্তিগত আপোনালোকৰ পুঁজিৰে ইতিমধ্যে ঘৰখন নিৰ্মাণ কৰিম বুলি। আপোনালোকে ব্যক্তিগত পুঁজিৰে সকলোৱে একত্ৰিত হ'ব বুলি কৈছে। হয়, মই আচলতে মোৰ ইমানো মানে কৰিবলৈ মনটো বহুখিনিয়ে আছে, আৰু বহুখিনি মই সৰুকৈ বহুখিনি মই কৰি থাকোঁ। সেইখিনি আচলতে মই ছ'চিয়েল মিডিয়াত মই নেৰোঁ। কিন্তু আজি মোৰ এইটো কাৰণেই আচলতে দুখ লাগিছে যে এতিয়া এনেকুৱা এটা দিনতো আইতাগৰাকী এনেকৈ থাকিবলগীয়া হৈছে। আমি বিশেষ একো ক'বলৈ নাযাওঁ যে চৰকাৰী আঁচনি ঢুকি পাব লাগিছিল নে কওকচোন? লাগিছিলতো। আজি আমি এনেকুৱা এটা সময়ত আমি এনেকুৱা এখন ঘৰ আমি খুব কমহে দেখা পাওঁ। আৰু মোৰ ঘৰ হ'ল দিছৈনগৰত। ময়ো এজন সমকলাবিদেই, আপোনালোকে সম্ভৱ মোক চিনি পায়। আৰু তাৰ উপৰিও যে মই আইতাগৰাকীক যিকণেই মই সহায় কৰোঁ, আৰু মোৰ লগত আৰু মোৰ সতীৰ্থ থাকিব, মোৰ ভাই বন্ধু থাকিব, সকলোৱে সহায় কৰিব। মই অকলেই কৰিম বুলি আচলতে মই কোৱা নাইকিয়া। আইতাগৰাকীক আমি থাকিব পৰা ব্যৱস্থা এটা কৰি দিম বুলি ভাবিছোঁ। আৰু এয়া হৈছে আচলতে এখন জীয়া ছবি বুলি ক'ব লাগিব, যে জনজীৱনো আচলতে এখন জীয়া ছবি। গতিকে যিমান পাৰে আপোনালোকেও যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সহায় কৰিব পাৰিব। যোৰহাটৰ ঢেকৰগোহাৰ যি এই ব্যক্তিগৰাকীক আচলতে এই বৃদ্ধাগৰাকীক আপোনালোকে যদি সহায় কৰিব পাৰে। আৰু প্ৰশাসনক ইতিমধ্যে মই এই প্ৰতিবেদনৰ জৰিয়তে আবেদন জনাইছোঁ যাতে এইগৰাকী বৃদ্ধাকো যাতে আপোনালোকে মানুহৰ যি জীৱন আচলতে জীয়াব পৰাকৈ এখন ঘৰ, অৰ্থাৎ যিখিনি ন্যূনতম যিখিনি তেওঁলোকৰ পাবলগীয়া আচলতে সেই বৃদ্ধাগৰাকীক যাতে সুবিধাকণ কৰি দিয়াৰ মানসেৰে যোৰহাটৰ পৰা মই উৎপল ভৰালী, এনি ভাৰত 24।